নমস্কাৰ, মোৰ নাম শ্ৰী হীৰেণ দাস। মই এই বিবি হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী। মই 2012 চনৰ ডিচেম্বৰ মাহৰ পৰাই যেতিয়া গুৱাহাটীত শ্যাম ষ্টীল কোম্পানীয়ে ডিষ্ট্ৰিবিউটৰ দিছিল জগদম্বা আইৰণ এণ্ড ষ্টীল, মই তেতিয়াৰ পৰাই জড়িত হৈ আছোঁ। আৰু মই তেতিয়া 2013 চনৰ পৰা কমপ্লিটলি কাম কৰা আৰম্ভ কৰিছিলোঁ। মই 3 টনকৈ পাৰ মান্থ বিক্ৰী আৰম্ভ কৰিছিলোঁ। আৰু আজি হয়তো ৰডৰ কোৱালিটিটো যথেষ্ট উন্নতমান হোৱাৰ কাৰণে আমাৰ চেলটো আগবাঢ়ি গৈ আছে। আজি হয়তো মোৰ 30-35 টনলৈকে আগবাঢ়ি গৈছে। বিগত বৰ্ষকেইটাত যেনেকৈ কোম্পানীৰ পৰা আমি যথেষ্ট সহায় সহযোগ পাইছোঁ বা আমাক দেশ বিদেশতো লৈ গৈছে, আমি কোম্পানীৰ ওচৰত কৃতজ্ঞ। আমাৰ এই শ্যাম ষ্টীল ৰডটো বিশেষকৈ লোৱাৰ আছামত বা অল অভাৰ ইণ্ডিয়াতে চলি আছে। বহুত হাই কোৱালিটিৰ ৰড আৰু চেলটো বহুত উন্নত মানৰ হৈ আছে। কিন্তু লোৱাৰ আছামত আমাৰ টাটাত কৰি বহুত ওপৰত চেল হয় শ্যাম ষ্টীলটো, আৰু এইটো উন্নত মানৰ ৰড কাৰণে চেল হৈ আছে। আশা কৰিছোঁ শ্যাম ষ্টীল ৰডটো বহুত আগলৈ আগবাঢ়ি যাব ভৱিষ্যতে। আৰু এইটো আমাৰ সপোন আছে যে শ্যাম ষ্টীলক আগুৱাই নিয়াৰ কাৰণে নিশ্চয় পাৰিম বুলি আমি ভাবিছোঁ। কাৰণ আমাৰ এতিয়া ডিলাৰ বন্ধু বহুত কেইজনো হৈছে, সেইকাৰণে চেলো আগবাঢ়ি গৈ আছে। কোম্পানীয়ে যোৱা আমাৰ বৰ্ষত এনুৱেল ডিলাৰ মিটটো থাইলেণ্ডত দিছিলে, আমি গৈ তাত যথেষ্ট সুখী হৈছিলোঁ। আৰু এইবাৰ আমাৰ গোটেই নৰ্থ ইষ্টৰ ডিলাৰ মিট এটা যোৱা 20 তাৰিখে গুৱাহাটীত কিৰণ স্ত্ৰী গ্ৰেণ্ডত দিলে। আৰু আমাৰ কোম্পানীয়ে ৰাখিছিলে, ৰেডিচন ব্ৰুট ৰাখিছিলে, কিৰণ শ্ৰীলৈকে আমাক লৈ গৈছিলে। আমি তাত সেই মিটটো কৰি যথেষ্ট সুখী হৈছিলোঁ। আৰু কোম্পানীয়ে আমাক যথেষ্ট ধৰণে সহায় সহযোগ কৰি আছে বৰ্তমানলৈকে। আৰু আমিও কোম্পানী যিটো আমাক সহায় সহযোগ কৰিছে, আমিও কোম্পানীক নিশ্চয় সহায় সহযোগ কৰি আগবঢ়াই নিব লাগিব, আমাৰ দায়িত্ব বুলি আমি ভাবি লৈছোঁ। নমস্কাৰ।